এটা কথা ক'ব তোমালোকে যে ৰিলেশ্যনশ্বিপত যোৱা ব্ৰেকআপ হৈ আছে হাত কাটা বা কিছুমানে সুইচাইড কৰিবলৈ যোৱা তো এইবিলাক কৰা কিয় আগতে নিজে কাৰণে জীয়াই লোৱা প্ৰথমটো কথা হ'ল নিজে জীয়াই লোৱা কাৰণ তুমি আলোকে এটা কথা জানা তুমি তোমাক যিমান ভাল পোৱা তুমি হেকলৈকে তুমি নোপোৱা কাৰণ তুমি এদিন মৰিবাই সেইটো তুমি ভালকে জানা তথাপিও তুমি তোমাক কিমান ভাল পোৱা ঠিক তেনেদৰে কোনোবা বেলেগে তোমাৰ লাইফত কেনেকৈ থাকিব পাৰে তুমি ভাবিছো এবাৰ তো আগতে নিজে ভাল পোৱা কোনো ভাল পোৱাৰ কাৰণে সুইচাইড কৰাটো একো মানে ভাল প্ৰমাণ বা ভাল এইটো ভাল পোৱা বুলি দেখিছোঁ ল'ৰা ছোৱালী মানে মা দেউতাক কোনো কেয়াৰ নকৰে বা মা দেউতাক মানে কিবা এটা কথা ক'লে মানে মা দেউতাক উল্টা বা মানে কি ক'ম আৰু আগতে মা দেউতাই তোমাক সৰু পৰাই কিমান ডাঙৰ দীঘল কৰিছে কিমান কষ্টত ৰাখিছে নিজে নোখোৱাই খুৱাইছে তোমালোকক নিজে নিপিন্ধে নিজে তোমালোকক মা দেউতাক সঁচা মনেৰে সঁচা হেৰে শ্ৰদ্ধা কৰিবা মা দেউতাৰ বাহিৰে আন কাকো নিজতকৈ বা মৰমতকৈ ওপৰত ভাল নাপাবা মা দেউতাক যিমান ভাল পোৱা তাৰে তলত চবকে ভাল পাবা আচলতে মা দেউতাক মৰম কৰা মা দেউতাক শ্ৰদ্ধা কৰা আৰু মা দেউতাক কেতিয়াও দুখ কষ্ট থাকিব কাৰণ তোমালোকে এদিন মা দেউতা হ'বা বা ময়ো এদিন দেউতাক হ'ম তো মোৰ ল'ৰা বা মোৰ ছোৱালীটো যদি মোৰ লগত বেয়া ব্যৱহাৰ কৰে বা মোক মাৰে পিটে তো মোৰ কেনেকুৱা লাগে চ' তোমালোকে এইবিলাক নকৰিবা মা দেউতাৰ ওপৰত অত্যাচাৰ নকৰিবা সেইখিনি ক'বলৈ এই ভিডিঅ'টো মই বনালোঁ।